এলাকাত চিমেণ্ট ফেক্টৰী নালাগে খিলঞ্জীয়া ভূমি সংৰক্ষণ কৰক আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক আমাক চিমেণ্ট ফেক্টৰী নালাগে আমাক চিমেণ্ট ফেক্টৰী নালাগে আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক আমাৰ দাবী মানিব লাগিব খিলঞ্জীয়া ভূমি সংৰক্ষণ কৰক আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক আমাক চিমেণ্ট ফেক্টৰী নালাগে চিমেণ্ট ফেক্টৰী নালাগে চিমেণ্ট ফেক্টৰী গো বেক আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক জনজাতিপূৰ্ণ এলেকাত চিমেণ্ট ফেক্টৰী নালাগে খিলঞ্জীয়া ভূমি সংৰক্ষণ কৰক আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক আমাক চিমেণ্ট ফেক্টৰী নালাগে আমাক চিমেণ্ট ফেক্টৰী নালাগে আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক মাটিৰ দ্বাৰা লেই এক দুই তিনি চাৰি আমি যাওঁ আগবাঢ়ি যি জয় জ্বলিছে আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানিব লাগিব আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক আমাক চিমেণ্ট ফেক্টৰী নালাগে চিমেণ্ট ফেক্টৰী নালাগে চিমেণ্ট ফেক্টৰী গো বেক আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক আল্ট্ৰাটেক চিমেণ্ট ফেক্টৰী গো বেক চিমেণ্ট ফেক্টৰী নালাগে। ইয়াৰে দালাল বিশেষকৈ সুন্দৰ দাস, ৰূপৰাজ তালুকদাৰ, অকণ কাকতি বড়ো, পৰিমল ৰাভা, ৰঞ্জিত দাস, ৰিংকু দাস এইকেইজনৰ দালালৰ জৰিয়তে প্ৰথমে এই কৃষিভূমিখিনি যে তিৰুপতি বিল্ডাৰ্ছৰ নামত ক্ৰয় কৰিছিলে আৰু এই তিৰুপতি বিল্ডাৰ্ছৰ পৰা কেনেকৈ আল্ট্ৰাটেক চিমেণ্ট কোম্পানীৰ হাতত গুচি গ'ল, মানে ডাঙৰ হাতৰ যে ইয়াতে আকৌ এজন বহিৰাগত বনিয়া যে ৰাহুল তেওৱাৰী, তেওঁৰ নেতৃত্বত আমাৰ এই 6জন ব্যক্তিয়ে এই কৃষিভূমিবিলাক ক্ৰয় কৰি আছে। যে আজি আমি দেখিছোঁ যে যিখিনি আমাৰ কৃষিভূমি, আপোনালোকে হয়তো আগতে এই কৃষিভূমিখিনি ভালকৈ চাইছিলে বা দেখাব পাইছিলে বা ইতিমধ্যে আমাৰ কাগজে পত্ৰই টিভি চাৰিওফালে আমাৰ এই ধাৰাবাহিকভাৱে প্ৰচাৰ হৈছিলে। যে আমি আশা ৰাখিছোঁ যে আমাৰ এই কৃষিভূমিখিনি যাতে বিনষ্ট নকৰে, এইখিনিতে আমি উদ্যোগৰ বিৰোধিতা নকৰোঁ। কিন্তু আমাৰ কথাটো হৈছে কি, আমাৰ যিটো চিমেণ্ট কোম্পানী, এই চিমেণ্ট কোম্পানীটোৰ আমি সম্পূৰ্ণ বিৰোধিতা। চাওক, বিষয়টো খুব গভীৰ, যিহেতু ভূমি সংক্ৰান্তীয় বিষয়। ইয়াৰ ৰাইজৰ লগত মই আহি গম পালোঁ, বিষয়টো ভালদৰে বুজ ল'লোঁ যে বিষয়টো যিহেতু ভূমি সংক্ৰান্তীয় বিষয়, ইয়াৰ জনস্বাস্থ্য বিপদ নামি অহাৰ বিষয় আৰু এই অঞ্চলত কৃষিভূমিবিলাক নাইকিয়া হোৱাৰ বা কৃষিভূমি নষ্ট হোৱাৰ বিষয়। গতিকে এই বিষয়টো আমি সুন্দৰভাৱে কাউন্সিলখনে আমি চাম আৰু যিহেতু কাউন্সিল এলেকাৰ এটা সুন্দৰ এলেকা, এই কাউন্সিলখনে ইয়াত নচৰ কাৰণেই নাহে। আৰু আপোনালোকে জানিব, আছাম মানে লেণ্ড এণ্ড ৰেগুলেশ্যন এক্ট 1886ত আমাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এণ্ড ট্ৰাইবেল ছাবলেণ্ড খিলঞ্জীয়া মানুহৰ সংৰক্ষণৰ কাৰণে দিছে, জনজাতি মানুহৰ সংৰক্ষণৰ কাৰণে দিছে। যিহেতু এলেকাটো খিলঞ্জীয়া মানুহৰ সংৰক্ষণৰ কাৰণে দিছে, ভূমি সংৰক্ষণৰ কাৰণে দিছে, এই ক্ষেত্ৰত মোৰ ফালৰ পৰা সেই এক্টৰ মতে আমি কোনোপধ্যে সেই মাটিখিনি চিমেণ্ট ফেক্টৰীক আমি দিয়া নহ'ব বুলি আমি স্পষ্টভাৱে কওঁ। আৰু এই ক্ষেত্ৰত জনজীৱনৰ মাজত যি ধ্বংসলীলা নামি আহে, যি জনজীৱনৰ মাজত এটা সংকট নামি আহে, সেই কাৰ্য কেতিয়াও আমি কৰিবলৈ নিদিওঁ। আৰু সেইকাৰণে আজি আমাৰ ইয়াত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক বামুণীগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ইয়াৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।